তাৰ পালচটো ঘূৰি নাহিলে আৰু সেইটোৱে একচুৱেল খবৰ। এইবিলাক স্কুবা ডাইভিং পেৰাগ্লাইডিং কিবোৰ কৈ আছে এইবোৰ চব মিছা কথা। জুবিন আৰু 7-8টামান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে, তাৰ লগত যে বজায় ড্ৰাম চাম বজায়, আৰু সিদ্ধাৰ্থো আছিলে, আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা 2টামান। সিহঁতি চবেই য়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে। তো সাগৰত নামি পেলাই সিহঁতি চুইম টুইম কৰি পেলাই ব'টত আহি পাৰলৈ আহিলে। তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে, জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল। লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে, তেনেকৈ তাক হেৰি কৰি আনিলে। আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল। তো চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন, আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে। কিন্তু এবাৰৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে, তাৰ মানে আৰু তাক পালচটো কমি আহিলে। 2 ঘণ্টামান ICUত ৰাখিলে, কিন্তু আৰু তাৰ পালচটো ঘূৰি নাহিলে আৰু সেইটোৱে একচুৱেল খবৰ। এইবিলাক স্কুবা ডাইভিং পেৰাগ্লাইডিং